আমাৰ তিনি ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনা। ভকতৰ কৃপাত দৈবিক বাসনা মনত জাগ্ৰত হয়, ভকতৰ আশীৰ্বাদত আমাৰ মনত দৈবিক বাসনাৰ জাগ্ৰত হয়। সেয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। মহন্তৰ কোপত আসুৰিক বাসনা উদ্ভৱ হয়, তাৰ কাৰণে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কথা আনিছে। মানৱীয় বাসনা বুজাবৰ কাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথা কৈছে। অসমীয়া ভাগৱতত ইয়াৰ অনুবাদ কৰা নাই। কিয়? কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ কোনো কাম নাই। নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি। আমাৰ জাতি কি তেতিয়াহ'লে? দাসৰো দাস, টান দাসৱ হৈলো আমি। আমাৰ এটাই জাতি, আমি দাস আৰু ভগৱান আমাৰ স্বামী। এইটোৱে আমাৰ চিনাকি। সেইকাৰণে আজি এনেকৈ বহিব পাৰিছে। যদি উচ্চ নিচ জাতি, ধনী দুখীয়াৰ ভেদ থাকিলহেঁতেন, তেতিয়া আসন ভাগে ভাগে হ'লহেঁতেন। এইখিনি বেলেগ সম্প্ৰদায়ৰ, এইখিনি বেলেগৰ, এইখিনি বেলেগৰ, এইখিনি বেলেগৰ। নাই আমাৰ ভক্তি মাৰ্গত। সেইকাৰণে এইটো অনুবাদ কৰা নাই।